হাগ্ৰামা মহিলাৰীৰ মুখ্য কাৰ্যবাহী হোৱাৰ বাহনাৰ বাবে বাধা আহিছে UPPL BPFৰ মিত্ৰতাত। এই গুৰুতৰ অভিযোগ UPPLৰ যুৱ শাখাৰ কেন্দ্ৰীয় সভাপতি ডক্টৰ নীলোৎ স্বৰ্গীয়াৰীৰ। হাগ্ৰামা মহিলাৰীৰ ক্ষমতাৰ লালসাৰ বাবে পুৰণা সতীৰ্থ সংগ এৰি UPPLত যোগদান কৰা বুলি মন্তব্য ডক্টৰ স্বৰ্গীয়াৰীৰ। সংগীবিহীন এজন ব্যক্তি কেতিয়াও মুখ্য কাৰ্যবাহী হ'ব নোৱাৰে বুলি হাগ্ৰামা মহিলাৰীৰ কটাক্ষ UPPLৰ নেতাগৰাকীৰ। ৰাজনীতি কৰাত অকল চিন্তা কৰি যদি ৰাজনীতি কৰি থাকে সেইটো কেতিয়াও সফল নহয়। তেখেতৰ ভুল নেতৃত্বতে আজি তেখেতৰ সংগী তেখেতক এৰি পেলাই সব গুচি আহিল। গতিকে সংগীবিহীন এজন ব্যক্তি কেতিয়াও শিৱ হ'ব নোৱাৰে। সংগীবিহীন ব্যক্তি এজন কেতিয়াও দল চলাব নোৱাৰে, চৰকাৰ চলাব নোৱাৰে। গতিকে তেখেতৰ লগত ৰাইট লেফট থকা যিসকল ব্যক্তি আছিল সেই ব্যক্তিসকল এতিয়া তেখেতক এৰি UPPL দলত গুচি আহিল। তাতে আপোনালোকে ধৰিব পাৰে, বুজিব পাৰে যে যিসকল ব্যক্তিয়ে তেখেতক এৰি আহিল তেখেতসকলেও বিচাৰিছিল যে UPPL আৰু আমাৰ এই অঞ্চলত থকা আঞ্চলিক দলবিলাক এক হওক। কিন্তু আপোনালোকে যিজন ব্যক্তিৰ কথা আজি খুদিছে তেখেতৰ অকল চিন্তা চৰ্চাৰ বাবে সেই যি এটা উদ্দেশ্য সেই উদ্দেশ্য আজি সফল নহল।